দাদা নমস্কাৰ। হয় নমস্কাৰ নমস্কাৰ। হৰি মন্দিৰ প্ৰসংগটো কি ক'ব? আপোনাক বহিষ্কাৰ কৰা বুলি ক'লে জয়ন্ত মল্ল বৰুৱাই, মানে সভাপতি আচলতে হৰি মন্দিৰ কমিটিৰ পৰা। তেওঁ নিজে অবৈধভাৱে সেই কমিটিখনত সোমাইছে। হয়। আৰু বহিষ্কাৰ কৰাৰো এটা সংবিধান মতে পদ্ধতি আছে। এইবিলাক একোটো কৰা নাই, কিন্তু মই এই কথাটোলৈ এইকাৰণে নাযাওঁ, তেওঁলোকে যেতিয়া নিৰ্বাচন পাতিছিল মই সভাপতিত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে নমিনেশ্যন দিছিলোঁ। সেই নমিনেশ্যনখন ছেক্ৰেটাৰীলৈ আহিল। আমি উপায়ুক্তৰ ওচৰতে সেই সময়ত তেওঁ উপায়ুক্তৰ জৰিয়তে চৰকাৰ সম্পূৰ্ণ প্ৰশাসনক হাতত লৈ কামখিনি কৰিছিল। তেতিয়া সেই এজন ক্ষমতালোভী বা অৰ্থলোভী আয়ুক্ত নলবাৰীত আছিল। সেই বিতৰ্কিত আয়ুক্তগৰাকী তেওঁৰ মানে মন্ত্ৰীৰ কব্জাত থাকি ধন ঘটাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত হৰগত কৰি এগৰাকী মানে তলতীয়া কৰ্মচাৰীক নিৰ্বাচনৰ দায়িত্ব দি তেওঁক ওপৰত হেঁচা দি এই সভাপতিৰ নমিনেশ্যনখন ছেক্ৰেটাৰীত দিলে। আমি আপত্তি কৰাৰ পিছতো নৰজিল সেই বিষয়টো। তেনেকুৱা ক্ষেত্ৰত তেওঁৰ লাইফ মেম্বাৰে নাছিল। তেওঁ তাৰমানে মই যিহেতু বিধায়ক হৈ থকাতে সভাপতি হলো, তেওঁৰ গাত তেতিয়া লাগিল যে অশোক শৰ্মাই পাৰে মই কিয় নোৱাৰো। কিন্তু মই সেই কমিটিখনৰ আজীৱন সভ্য আছিলো। মই সেই কমিটিখনত বহু বছৰ আগৰে পৰা মানে নিৰ্বাচিত প্ৰতিনিধি হিচাপে তাত হৰি মন্দিৰত সেৱা কৰি আছিলো। কিন্তু তেওঁতো এইবিলাক নাছিল। গতিকে নথকাৰ পিছত তেওঁ আগতে MLA আছিল, তেতিয়াও তেওঁ কেৱল তাত উপভোগ কৰিবহে আহিছিল, সেৱা দিবলৈ অহা নাছিল। কিন্তু মই সভাপতি হোৱাৰ কাৰণে তেওঁৰো সেইটো নিচা লাগিল আৰু তেওঁ সভাপতি হোৱাৰ কাৰণে অবৈধভাৱে আহি তাত সোমালে। আৰু এতিয়া আচল কথা তেওঁৰ আমাক বহিষ্কাৰ কৰা বিত্তীয় কেলেংকাৰীৰ কথাটো নহয়। আচল কথাটো হ'ল অসমৰ ৰাইজে তেওঁক যে গৰুচোৰ আখ্যা দিলে, এই গৰুচোৰ আখ্যাৰ গুৰি ক'ত তেওঁ সেই কথাটো জানিছে। আৰু তাক উন্মোচন কৰাৰ কাৰণে তেওঁ মোৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণে জনমানসত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এইটো তেওঁ কৰিছিল। ৰাজনৈতিক প্ৰতিশোধ তেওঁ মোৰ ওপৰত কি ল'ব? তেওঁ ৰাজনৈতিক নাই, তেওঁ সেই বিনাশকালে বুদ্ধিনাশ বুলি যিটো কয়, তেওঁলোকৰ এতিয়া চৰকাৰৰ পতন হোৱাটো নিশ্চিত। সেইকাৰণে কি কৰিছে, ক'ত কাক কি কৈছে, এইবিলাকৰ কোনো মানে মনতে নথকা হৈছে। বিত্তীয় খেলি মেলিৰ অভিযোগ কৰিছে। আৰু তাতে নগেন ডেকাৰ নামো আছে, যিজন নগেন ডেকাক আমি আগৰ পৰাই জানো। তেখেতে বৰ্তমান এই পৰ্যায়লৈকে অনাত যিটো তেখেতৰ মানে ত্যাগ, সেইটোতো আমি নলবেৰীয়া হিচাপে আমি অস্বীকাৰ কৰিব নোৱাৰো, কোনেও নকৰে। তাৰপিছতো এইটোতো আমিও আজিৰ তাৰিখতে সেইটো স্বীকাৰ কৰো, নগেন ডেকাৰ অৱদানৰ কথা। কিন্তু সেই মানুহবিলাকক এই তেওঁৰ ওপৰত প্ৰতিশোধ কি যে তেওঁ 2021 চনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু অজাপৰ পৰা। আৰু তেওঁ হাৰিছে যদিও তেওঁৰ নলবাৰীত এটা যে গণভিত্তি আছে সেইটো প্ৰমাণিত হৈছে। কিন্তু তাৰ পিছতো তেওঁক মানে বিজেপিত যোগদান কৰাৰ কাৰণে তেওঁক মানে বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছিল। কিছু মধ্যস্থতাকাৰীৰ দ্বাৰা তেওঁ লৈ যায়, মন্ত্ৰী তাকে লৈ যায়, মন্ত্ৰীৰ লগত কথা বাৰ্তা পাতে, মন্ত্ৰী ধমকি দিয়ে, ধমকি দি কেছবোৰ উঠাই ল'লে। আৰু শেষত তেওঁক এৰা দিলে যেতিয়া তেওঁ বিজেপিত যোগদান কৰা নাই। আৰু গতিকে তেওঁকো সেই ষড়যন্ত্ৰৰ এটা অংশ হিচাপে তেওঁকো একেলগে বহিষ্কাৰ কৰিলে, তেওঁ যিহেতু সাধাৰণ সম্পাদক। আৰু সেই কথাটো সকলোৱে জানে, এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকৰ সাধাৰণ সম্পাদকগৰাকীয়ে সকলো ধৰণৰ বিত্তীয় লেনদেন কৰে। আৰু সেই হিচাপবিলাক লেনদেন তেওঁ CAৰ দ্বাৰা মানে প্ৰমাণিত চাৰ্টিফিকেট তাত দিছে, হিচাপ পৰিৱেশন কৰি তাত দাখিল কৰিছে। তাৰপিছতো নিজাকৈ CAৰ ওপৰত দিয়া হিচাপৰ ওপৰত কোন সেইগৰাকী চৰকাৰী বিষয়া যে CAজনৰ হিচাপ অস্বীকাৰ কৰি তেওঁলোকে তাত মানে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে। গতিকে এই কথা বাৰ্তাবিলাক মানুহে নিশ্চিতভাৱে জানে। কিন্তু এতিয়া চৰকাৰ আৰু প্ৰতিশোধ পৰায়ণমূলক তেওঁলোকৰ স্বভাৱৰ কাৰণে
তেওঁলোকে এই কথাখিনি কৰিব পাৰিছে আৰু মানুহ যে নিমাতে আছে সেই নিমাতে থকা কথাটো মানে তেওঁলোকৰ প্ৰতিশোধ পৰায়ণতাৰ যিটো মনোভাৱ এই মনোভাৱত ভীতিগ্ৰস্ত হৈহে নলবাৰী ৰাইজ মনে মনে আছে। আপোনালোকে নিজে যিহেতু গম পাইছে তাত যদি পাৰ্চেণ্টেজ হিচাপে চাই ৰাইজৰ মতামত আপোনালোকে উলিয়াব পাৰিব। গতিকে নিজে অবৈধ ব্যক্তিয়েহে বেআইনী কাম কৰে। যিয়ে প্ৰকৃততে সমাজ সেৱা কৰিব আহে, জনসেৱা কৰিব আহে, তেওঁলোকৰ তেনেকুৱা প্ৰকাশভংগী বা প্ৰকাশভংগীৰ ওপৰত তেওঁলোকৰ ব্যৱহাৰ তেনেকুৱা হোৱাটো অনুচিত। যোৱা দুমাহে তেওঁৰ কথা বাৰ্তা, তেওঁৰ স্পষ্টীকৰণৰ বিষয়তে মানুহে গম পাইছে। অন্য প্ৰসংগ, এতিয়া শেহতীয়াভাৱে এই যিটো সিদ্ধান্ত ল'লে, এই সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কিবা থাকিব নে মানি ল'ব? মানি লোৱাৰ কথা নাই, তেওঁলোকে নিজেই অবৈধ। গতিকে এই অবৈধ ব্যক্তিৰ কথা শুনা বা তেওঁলোকৰ লগত তৰ্ক কৰিব বা কিবা কৰিব যোৱাটো মানে আমি সিমান ভবা নাই। তেওঁলোকে কৰা কুকৰ্মটোক আমি যদি প্ৰত্যাহ্বান জনাব যাওঁ তেতিয়া তেওঁলোকক আমি স্বীকাৰ কৰা হ'ল। কিছুদিন পিছত তেওঁলোকে নিজেই এইটো হেৰি পাব, সেই কথাটো মই আপোনাক বহলাই নকওঁ। ইয়াৰ শাস্তি প্ৰভু বিষ্ণুৱেও দিব আৰু আইনেও দিব, কাৰণ আইন সেই বিষয় সংক্ৰান্তত এজনে কেছ চলাই আছে। গতিকে সেই কেছ চলোৱাৰ সংক্ৰান্ততে তেওঁলোকে ইয়াৰ বিচাৰ ন্যায়ালয়েও দিব। যিহেতু আমাৰ ন্যায়ালয়ৰ ওপৰতো বিশ্বাস আছে আৰু এগৰাকী সনাতনী হিন্দু হিচাপে ভগৱানৰ ওপৰতো বিশ্বাস আছে। গতিকে আমি বিষ্ণুৰ ওপৰতো বিশ্বাস ৰাখি ইয়াৰ যে তেওঁ ফল পাব সেইটো নিশ্চিত, আৰু ন্যায়ালয়েও ইয়াৰ এটা সুবিচাৰ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে তাৰ কাৰণে আমি অপেক্ষা কৰিম।